স্টুডেন্টস আজি পঢ়িম আমি অনুশীলনী 7.1 এই অঙ্কবিলাকৰ 1 নম্বৰ অঙ্কবিলাক আমি কৰিছো এতিয়া আমি 2 নম্বৰটো কৰিম কি কৈছে চাবা 0,0 আৰু 36, কিমান আছিল 15 ৰ মাজৰ দূৰত্ব উলিওৱা এই দুটাৰ মাজৰ দূৰত্ব ওলাব কৈছে এটো কি জানো 0,0 মানে এটো মূলবিন্দু হয় মূলবিন্দুৰ ফৰ্মুলা আমি কি জানো √x² + y²। তুমি এতিয়া ওপৰৰ 7.2 অনুচ্ছেদত আলোচনা কৰা a আৰু b নগৰ দুখনৰ মাজৰ দূৰত্ব উলিয়াব পাৰিবানে তো এটো আমি নিশ্চয় উলিয়াব পাৰিম এটো আমাক ইয়াত দি আছে তো স্টুডেন্টস অনুচ্ছেদ কিমান কৈছে 7.2 দূৰত্বৰ সূত্ৰ এটো তোমালোকে পৰিমাণে ক্যালকুলেশন কৰি লবা এটো মানে ইজি হয় আমি মানে এটো সলভ কৰি দিও আমি এটো সলভ কৰি দিম 0,0 আৰু এই দুটা 36, 15 ৰ মাজৰ দূৰত্ব কিমান এটো মানে ওলাব লাগে তেনেহলে এটো মূলবিন্দু 0,0 মানে মূলবিন্দুৰ সূত্ৰটো আমি কিমান জানো স্টুডেন্টস আমি এটো জানো কি OP = x² √x² + y² এটো সূত্র মানে এপ্লাই দিলে হৈ যাব স্টুডেন্টস। আসসালামু আলাইকুম স্টুডেন্টস এতিয়া আমি 2 নম্বৰ আমাক দি আছে কি 0,0 আৰু এটো দি আছে তেনেহলে এতিয়া আমি কি কৰিম লেট ধৰি লম 0,0 এটো মূলবিন্দু হয় আৰু এটো O বিল ধৰিছো আৰু যেটো আছে এটো আছে কি 36, 15 এটো আছে কি p তেনেহলে আমি এতে কি কৰিম আমি দূৰত্বৰ ফৰ্মুলা কি জানো যে মূলবিন্দুৰ মাজৰ দূৰত্ব হলে মূলবিন্দু আৰু অন্য এটা বিন্দুৰ মাজৰ দূৰত্ব হলে আমি ফৰ্মুলা কি জানো OP = x² + y²। তো x² মানে কি এটো হ'ব 36 এটো নধৰো কাৰণ এটো মূলবিন্দু তাহলে কি হ'ব 36² + 15² এটো স্কয়ার কৰিলে কিমান হ'ব সাবা স্টুডেন্টস 36 কে স্কয়ার কৰিলে কিমান জানো 1296 প্লাস ইয়াকে স্কয়ার কৰিলে কিমান জানো স্টুডেন্টস তো 15 কে স্কয়ার কৰিলে কি জানো আমি 225 এটো আকৌ প্লাস কৰিলে কিমান হ'ব সাবা তো স্টুডেন্টস এটো প্লাস কৰিলে কিমান হ'ব √1521 তো এটো বর্গমূল আমি আকৌ জানো এটো বর্গমূল আমি জানো কিমান 39 এটো আছিল কি ইয়াৰ উত্তৰটো আৰু বাকিখিনি যাক আছে কোশ্চেনটো হেবিলা তোমালোকে মানে পেজত চাই লবা কিমান নম্বৰ পেজ এটো মানে কি চ্যাপ্টাৰ নম্বৰ 7 পেজ নম্বৰ আছে কি 194 ইয়াত মানে কি এই বাকিখিনি মানে সলভ কৰা আছে হেখিনি তোমালোকে চাই লবা এতিয়া আমি কি 3 নম্বৰটো চাম তো স্টুডেন্টস 2 নম্বৰটো সলভ কৰিলে 3 নম্বৰটো কৰিম কি 1 5 2,3 আৰু -2 আৰু -11 ৰ বিন্দু কেটি এক ৰেখীয় হয়নে নিৰ্ণয় কৰা এক ৰেখীয় যেতিয়া কেতিয়া হ'ব যেতিয়া কি দুটা বিন্দু যোগ কৰি এটাৰ সমান হ'ব তেতিয়া হে কি হ'ব মানে সেই বিন্দু তিনিটা কি হ'ব এক ৰেখীয় হ'ব কি কৈছো মানে দুটা বিন্দু যোগ কৰি আকৌ এটা আনটোৰ মানে বাকিটোৰ যেতিয়া সমান হ'ব তেতিয়া হেতু সেই তিনিটা বিন্দু এক ৰেখীয় হ'ব তো স্টুডেন্টস এতিয়া আমি কি কৰিম অনুশীলনী 7.1 ৰ 3 নম্বৰটো সলভ কৰিম তো কি এই তিনিটা বিন্দু এক ৰেখীয় হয় নে নহয় হেতু আমি চাম তো তাৰ আগত আমি কি জানো উই নো দ্যাট যিকোনো দুটা বিন্দুৰ যোগফল তৃতীয় বিন্দুটোৰ সমান হ'ব তেতিয়াহে এই বিন্দু তিনিটা এক ৰেখীয় হ'ব তাৰ মানে কি যিকোনো দুটা বিন্দুৰ যোগফল আনটো বা তৃতীয়টো বাহুৰ বা তৃতীয়টো দূৰত্বৰ সমান হ'ব তেতিয়াহে বিন্দু তিনিটা এক ৰেখীয় হ'ব তাহলে সাম স্টুডেন্টস এই তিনিটা বিন্দু এক ৰেখীয় হয় নে নহয় চাম তো স্টুডেন্টস এটা আমি ধৰি লৈছো কি ধৰা হল এটো বিন্দুৰ নাম দিছো কি এ এটো বি এটো সি এ আৰু প্ৰথমত বি কি দূৰত্ব লম তাৰ পিছত বি সি লম তাৰ সি এ বা এ সি লম তেনেহলে কি এ বিৰ আমি দূৰত্ব লম তো দূৰত্ব আমি কি জানো x2 স্কয়ার মানে কি আছিল x2 - x1 হোল স্কয়ার প্লাস y2 - y1 হোল স্কয়ার এটো আছিল তেনেহলে কি x2 মানে কিমান x2 মানে কি এটো আমি ধৰি লম এটো x1 এটো x2 তাহলে 2 - 1 হোল স্কয়ার প্লাস y2 - y1 মানে কি এটো হ'ব 3 - কিমান হ'ব 5 হোল স্কয়ার তো এটো কিমান হ'ব 2 পৰা 1 মাইনাস কৰিলে 1 স্কয়ার প্লাস এটো কি 5 পৰা 3 মাইনাস কৰিলে কিমান হ'ব -2 হোল স্কয়ার তো এটো কি 1 স্কয়ার কৰিলে 1 আৰু -2 স্কয়ার কৰিলে আমি জানো কিমান 4 তাহলে এটো যোগ কৰিলে কিমান পাম আমি √5 এটা আছিল কি a আৰু b ৰ মাজৰ দূৰত্ব তেতিয়া আমি কি কৰিম b আৰু c ৰ মাজৰ দূৰত্ব উলিয়াম তো স্টুডেন্টস আমি এতিয়া কি b আৰু c ৰ মাজৰ দূৰত্ব উলিয়াম তো b আমি কি প্ৰথমত লিখিম x2 তো ইয়াৰ পৰা কি x2 কোনটো হ'ব x2 হ'ব -2 মাইনাস কিমান হ'ব x1 মানে কি +2 এটো কি হ'ব হোল স্কয়ার প্লাস তাৰপিছত কি হ'ব y2 - y1 মানে কি এটো হ'ব -11 আকৌ মাইনাস কিমান হ'ব -3 হোল স্কয়ার
তাৰপিছত এইটো আমি কি লিখিব পাৰোঁ মাইনাছ আৰু মাইনাছ যোগ কৰিলে কিমান জানো মাইনাছ 2 আৰু 2 যোগ কৰিলে কিমান হ'ব 4 এইটো কি হ'ব হোল স্কুৱেৰ প্লাছ মাইনাছ আৰু মাইনাছ যোগ কৰিলে কি জানো মাইনাছ আৰু 11 আৰু 3 যোগ কৰিলে কিমান জানো মাইনাছ 14 স্কুৱেৰ ইজ ইকুৱেল টু এইটোকে স্কুৱেৰ কৰিলে কিমান জানো আমি 16 মাইনাছ এইটোকে স্কুৱেৰ কৰিলে কিমান জানো 196 তো ষ্টুডেণ্টছ এইটো যোগ কৰিলে আমি কিমান জানো 212 এইটো ওলাইছে কি BC এতিয়া আমি কি ওলাম CA ওলাব পাৰা বা তুমি CA ওলাব পাৰা বা তুমি AC ওলাব পাৰা তো সেইটো তোমাৰ ইচ্ছা একেই এনসার ওলাব তেনেহ'লে আমি কি AC ওলাম BC দূৰত্ব ইজ ইকুৱেল টু A মানে কি এইটো আৰু B মানে এইটো তেনেহ'লে আমি কি লিখিম x2 মাইনাছ x1 x2 মানে কি মাইনাছ 2 তাৰপিছত x1 কিমান আছিল 1 হোল স্কুৱেৰ প্লাছ তাৰপিছত কি হ'ব y2 মাইনাছ y1 মানে কি মাইনাছ 11 আৰু y2 কিমান হ'ব y1 মানে কি হ'ব প্লাছ 5 হোল স্কুৱেৰ যেটো কি মাইনাছ আৰু মাইনাছ যোগ কৰি দিম কিমান হ'ব মাইনাছ 3 হোল স্কুৱেৰ প্লাছ এটো কিমান হ'ব মাইনাছ 16 স্কুৱেৰ তো এটো যোগ কৰিলে কিমান হ'ব স্কয়াৰ কৰিলে 9 3 স্কয়াৰ কৰিলে 9 এটো স্কয়াৰ কৰিলে কিমান হ'ব ষ্টুডেন্টস 16 কে স্কয়াৰ কৰিলে হ'ব 256 আৰু এটো যোগ কৰিলে কিমান হ'ব 265 তো ষ্টুডেন্টস এটো তুমি a b আৰু b c আৰু c a তিনিটাৰ যিকোনো দুটা যোগ কৰিলে এটা সমান নহয় তেনেহলে এটো একৰেখীয় নহয় তামলি কি লিখিব পাৰো এতেকে তো ষ্টুডেন্টস আমি কি লিখিব পাৰো এতেকে এই তিন বিন্দু তিনিটা একৰেখীয় নহয় কাৰণ কি a আৰু b যোগ কৰিলে এটো সমান হলে একৰেখীয় হলে হেতেন কিন্তু এটো মানে সমান নহয় তেনেহলে তিনিটা মানে বেলেগ বেলেগ হয় তিনিটা মানে বেলেগ বেলেগ এটো একৰেখীয় বিন্দু বা একৰেখীয় ৰেখা নহয় এতিয়া আমি কি 4 নম্বৰটো সলভ কৰিম তো ষ্টুডেন্টস এতিয়া আমি কি কৰিম মানে 4 নম্বৰটো সলভ কৰিম কি কৈছে 5 - 2 6 4 আৰু 7 - 2 বিন্দু কেইটা এটা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হয় নে নহয় পৰীক্ষা কৰা মানে কি সমদ্বিবাহু ত্ৰিভুজ মানে কি যিকোনো যি ত্ৰিভুজৰ কি দুটা বাহু সমান সেই ত্ৰিভুজটোক আমি সমদ্বিবাহু ত্ৰিভুজ বুলি কওঁ দুটা বাহু কিমান থাকিব লাগিব সমান তেনেহলে কি হেতু ত্ৰিভুজক আমি সমদ্বিবাহু ত্ৰিভুজ বুলি ক'ব পাৰিম তেনেহলে এই বিন্দু তিনিটা আমি মানে দুটা বাহু মানে সমান হয় নে নহয় ষ্টুডেন্টস আমি ধৰি লৈছো কি এটো ধৰিছো b এটো c তেনেহলে এটো আমি ত্ৰিভুজ আঁকি লৈছো কি a b c এটো ত্ৰিভুজ কি সমদ্বিবাহু ত্ৰিভুজ হয় নে নহয় আমি চাম তো a b আৰু b c এই দুটা বাহু যদি সমান হয় তেতিয়া কি হ'ব এটো সমদ্বিবাহু ত্ৰিভুজ হ'ব তেনেহলে আমি কি প্ৰথমত কি a b ৰ দূৰত্ব উলিয়াম a আৰু b ৰ দূৰত্ব উলিয়াম দূৰত্বৰ ফৰ্মুলা কি আছিল x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ এটো আছিল তেনেহলে আমি এতে মানে মানবিলাক বহাই দিম এটো কি x1 x2 x3 এটো কি আছিল y1 y2 y3 তেনেহলে y3 ইয়াত নাই তেনেহলে আমি এটো এই দুটা আগতলাম তাৰপিছত এই দুটা তাৰপিছত এইটো লম তেনেহলে আমি কি y2 মানে কিমান জানো আমি 4 কিমান জানো আমি 4 y2 মানে কিমান জানো সরি x2 মানে আমি কিমান জানো 6 সরি স্টুডেন্টস 6 হ'ব তাৰপিছত মাইনাস কি হ'ব x1 মানে 5 কি হ'ব হোল স্কয়াৰ প্লাস y2 মানে কিমান হ'ব y2 মানে 4 মাইনাস আৰু এইটো কি আছিল মাইনাস এই মাইনাস আৰু মাইনাস কি হৈ যাব প্লাস প্লাস কিমান হ'ব 7 হোল স্কয়াৰ তো 6 4 5 মাইনাস কৰিলে আমি কিমান জানো 1 প্লাস 1 কে স্কয়াৰ কৰিলে 1 7 আৰু 1 যোগ 4 যোগ কৰিলে কিমান জানো আমি 11 হোল স্কয়াৰ তো 1 স্কয়াৰ কৰিলে 1 আৰু এইটো স্কয়াৰ কৰিলে কি হ'ব 121 তো এইটো কি হ'ব 122 হ'ব 100 কিমান হ'ব 22 তো ষ্টুডেন্টস এতিয়া আমি 4 নম্বৰটো পঢ়িম কি কৈছে 4 নম্বৰ 5 - 2 6 4 আৰু 7 - 2 বিন্দু তিনিটা বিন্দু কেইটা এটা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হয় নে পৰীক্ষা কৰা হয় নে নহয় পৰীক্ষা কৰা তো বিন্দু তিনিটা সমদ্বিবাহু হয় নে নহয় মানে আমি জানো কি ত্ৰিভুজৰ দুটা বাহু সমান হলে হেতু ত্ৰিভুজক আমি সমদ্বিবাহু ত্ৰিভুজ বুলি কওঁ তো ত্ৰিভুজৰ শীৰ্ষবিন্দু এই তিনিটা দিয়া আছে তেনেহলে আমি চাম কি সমদ্বিবাহু ত্ৰিভুজ হয় নে নহয় তো চাম তো ষ্টুডেন্টস তেনেহলে আমি কি কৰি এটো ধৰি লৈছো কি যে এ এটো বিন্দু ধৰিলে শীৰ্ষবিন্দু ধৰিছো এ এটো শীৰ্ষবিন্দু ধৰিছো আমি বি এটো সি তেনেহলে এটা আমি ত্ৰিভুজ ধৰিছো এটো কোনটো ত্ৰিভুজ হয় এটো আমি নাজানো এতিয়া আমি পৰীক্ষা কৰি চাম যে এটো কোনটো ত্ৰিভুজ হয় তেনেহলে আমি কি কৰিম প্ৰথমত এ আৰু বি ৰ ভিতৰত আমি দূৰত্ব উলিয়াই লম এ আৰু বি দূৰত্ব আমি কি জানো ফৰ্মুলা কি জানো x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ তো স্টুডেন্টস আমি এটো ধৰিছো x1 আমি কিমান জানো
x1 আমি জানো 5 আৰু x2 জানো কিমান 6 y1 আমি কিমান জানো -2 আৰু y2 কিমান জানো 4 তেনেহলে আমি ইয়াত কি কৰিম x2 মানে কিমান 6 মাইনাস কিমান হ'ব মাইনাস ইয়াত ফৰ্মুলাত আছে মাইনাস আৰু ইয়াত আছে কিমান দি আছে প্লাস 5 তেনেহলে কি 5 মাইনাস 1 হোল স্কয়ার প্লাস তাৰপিছত কি হ'ব y2 মাইনাস y1 y2 মানে কি 4 প্লাস এটো মাইনাস আছে আকৌ ইয়াত মাইনাস আছে মাইনাস আৰু মাইনাস পূৰণ কৰিলে কি হ'ব প্লাস কি হ'ব প্লাসৰ 2 হোল স্কয়ার ইজ ইকুয়াল টু 6 ৰ পৰা 5 মাইনাস কৰিলে কি হ'ব 1 হোল স্কয়ার প্লাস 2 আৰু 4 যোগ কৰিলে কি হ'ব 6 হোল স্কয়ার তেনেহলে কি হ'ব 1 স্কয়ার কৰিলে 1 আৰু 36 স্কয়ার কৰিলে কিমান জানো আমি 36 এটা প্লাস কৰিলাম কিমান জানো স্টুডেন্টস 37 এটা আসলে কি a আৰু b তো এটা আমি কি b আৰু c এর মধ্যে দূরত্ব উলিয়াম তো b c এর দূরত্ব ইজ ইকুয়াল টু কি হবে x2 মাইনাস x1 হোল স্কয়ার প্লাস y2 মাইনাস y1 হোল স্কয়ার তো x2 মানে কিমান আছিল x2 এতিয়া মানে এই দুটা বিন্দুৰ মাজত হ'ব x2 মানে 7 আৰু x1 মানে কিমান হ'ব 6 হোল স্কয়ার প্লাস y2 মাইনাস y1 y2 মানে কিমান আছিল -4 তাৰপিছত কি মাইনাস y2 মানে কিমান আছিল -2 আৰু y1 কিমান আছিল 4 স্কয়ার তো 7 ৰ পৰা 1 মাইনাস কৰিলে আমি কিমান জানো সৰি 7 ৰ পৰা 6 মাইনাস কৰিলে আমি কিমান জানো 1 প্লাস মাইনাস আৰু মাইনাস যোগ কৰিলে কিমান জানো আমি -2 আৰু 4 যোগ কৰিলে কিমান জানো -6 স্কয়ার তো 1 স্কয়ার কৰিলে আমি কিমান জানো 1 -6 স্কয়ার কৰিলে কিমান জানো প্লাসৰ 36 তো এটো কিমান হ'ব 37 তাৰপিছত কি দিয়া আমি কি ওলাম a আৰু c ওলাব পাৰা আকৌ তুমি যদি c আৰু a ওলাব পাৰা একই কথা তেনেহলে আমি কি কৰিম a আৰু c ওলাম তো এই আমাক কিমান দি আছে 5 মাইনাস 2 আৰু কি আছে 7 মাইনাস 2 তেনেহলে কি হ'ব ইয়াত মানে কি হ'ব x2 মানে কিমান হ'ব x2 মানে কিমান হ'ব -7 ইয়াত হ'ব x2 মানে কিমান হ'ব 7 বহাইছো তাৰপিছত কি হ'ব x1 তো x1 কিমান আছিল 5 এটা বহাইছো এতিয়া আমি কি কৰিম y2 মাইনাস y1 y2 মানে কিমান হ'ব y2 মানে কি -2 তো -2 তাৰপিছত মাইনাস তাৰপিছত কি আছিল y1 মানে কি -2 আছিল আকৌ ইয়াত আছিল -2 ইয়াতো কি -2 তাহলে এই -2 এর ফর্মুলা যেটো মাইনাস আছে মাইনাস আর মাইনাস কি হবে প্লাস হয়ে যাব তো প্লাস কিমান হ'ব 2 স্কয়ার তো এটা কি হবে 7 পৰা 5 মাইনাস কৰিলে কি 2 স্কয়ার আর এটা কি প্লাস আর এটো মাইনাস আর ক্যান্সেল কিমান হ'ব 0 স্কয়ার যেটাকে স্কয়ার করলে আমি কি জানো স্টুডেন্ট 0 তো 2 স্কয়ার আমি কিমান লিখিব ডাইরেক্ট আমি 2 লিখিব এটা 4 বর্গমূল আমি কিমান 2 তাহলে স্টুডেন্টস a কিমান ওলাইছে a b কিমান ওলাইছে 37 আৰু b c কিমান ওলাইছে 37 আৰু a c কিমান ওলাইছে 2 তো স্টুডেন্ট চাইছা ইয়াত a b আৰু b c কি ওলাইছে সমান ওলাইছে তেনেহলে কি এই বিন্দু তিনিটা এটা সমদ্বিবাহু ত্ৰিভুজৰ কি গঠন কৰে তো আমি কি লিখিব স্টুডেন্টস যে a, b মানে 37 এটো সমান হয় তেন্তে এই বিন্দু তিনিটা সমদ্বিবাহু ত্ৰিভুজৰ কি গঠন কৰে তো ইয়ালৈকে আছিল স্টুডেন্টস থ্যাংক ইউ স্টুডেন্টস